সমাগত স্বাধীনতা দিৱস উপলক্ষে তৎপৰ কাছাৰ আৰক্ষী কাছাৰৰ আৰক্ষী অধীক্ষক নুমল মহত্তৰ নেতৃত্বত সমগ্ৰ চহৰখনতে আৰক্ষীৰ অভিযান শিলচৰ সদৰ আৰক্ষী চকীৰ পৰা আৰম্ভ কৰি চহৰখনৰ বিভিন্ন পথ উপপথত টহল দিছে আৰক্ষীৰ দলটোৱে দুষ্কৃতিকাৰীয়ে জিলাখনত যাতে কোনো কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীৰ এই টহল আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এয়া দেখিবলৈ পাইছে সেই দৃশ্য দুষ্কৃতিকাৰীয়ে কুটাঘাত সংঘটিত কৰিব নোৱাৰাৰ বাবে এইদৰে টহল দিয়া পৰিলক্ষিত হৈছে স্বাধীনতা দিৱসৰ প্ৰাক্ষণত এইদৰে গোটেই কাছাৰ জিলাখনতে আৰক্ষীয়ে এতিয়া নিশ্চিত নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে কোনো কাৰণত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত হ'ব নোৱাৰে আইন শৃংখলাৰ গোটেই দিশটো যাতে বিঘ্নিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে এই গোটেই আইন শৃংখলাৰ দিশটোত সন্মুখৰ পৰা নেতৃত্ব বহন কৰি গোটেই জিলাখনক নিজৰ তত্ত্বাৱধানত ৰাখিছে শিলচৰ মহানগৰত আমি এটা ৰুট মাৰ্চ কৰিছোঁ আৰু এই ৰুট মাৰ্চটো আপোনালোকে জানে যে অহা দিনবিলাকত 15 আগষ্ট আহি আছে আৰু অহা দিনবিলাকত দুৰ্গা পূজা আহি আছে গতিকে সাধাৰণ নাগৰিকে যাতে সম্পূৰ্ণ নিৰাপত্তাৰে থাকিব পাৰে তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় আৰু কোনো দুষ্কৃতিকাৰী আহি পেলাই যাতে টাউনৰ বা চিটিৰ মাজত সোমাই যাতে কোনো দুষ্কৃতিকাৰী ঘটনা তেওঁলোকে সংঘটিত কৰিব নোৱাৰে তাৰ কাৰণে আমি নাগৰিক সমাজৰ নিৰাপত্তাজনিত দিশলৈ চাই আমি এই ফুট মাৰ্চ কৰিছোঁ আৰু মাজে মাজে আমি এইটো কৰি থাকোঁ গতিকে আমি সেই এটা ৰুটিন ৰুট মাৰ্চ এটা গোটেই মহানগৰখনত আমি কৰিছোঁ আমাৰ লগত সকলো ৰাজপত্ৰিত যি বিষয় আছে সকলো আমাৰ লগত আছে আমাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছে তাৰ লগতে আউটপোষ্টৰ আইচি সকলো আছে তাৰ লগতে সমগ্ৰ আমাৰ CRPF বাহিনী কমাণ্ডো বাহিনী সকলো লগত লৈ আমি ফুট মাৰ্চ কৰিছোঁ যাতে ৰাইজৰ আৰু নাগৰিক সমাজৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে মাজে মাজে আমাৰ এইটো এটা ৰুটিন আমাৰ এটা ফুট মাৰ্চ আৰু